মঙ্গলদৈ নিকটৱৰ্তী খাটনিয়াপাৰাত স্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ নতুন চৌহদত পাঠদান কাৰ্যৰ শুভাৰম্ভণি। দৰং জিলাৰ খাটনিয়াপাৰাত চৰকাৰ চুকত অৱস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ নতুন চৌহদত আজি ৰাতিপুৱা ৮ বজাত পাঠদান কাৰ্যৰ শুভাৰম্ভণি হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিৰ হুছেইন আৰু সহ শিক্ষক বুবুল হকে আধৰ অনুষ্ঠানটিত ফিতা কাটি উদ্বোধন কৰে মৰিয়ম আজমল ওমেন কলেজৰ অধ্যক্ষা ৰেশমা ইয়াছমিনে। অনুষ্ঠানত সদ্য প্ৰয়াত কণ্ঠশিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰে ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমানে। অধ্যক্ষৰ কাৰ্যালয় উন্মোচন কৰে ধুলা ৰেইনবো একাডেমীৰ অধ্যক্ষ মমিনুৰ ৰহমানে। নতুন শ্ৰেণীকোঠা শুভাৰম্ভণি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুৰ ইছলামে। জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ কৰে বিদ্যালয়ৰ অধ্যক্ষ হৰেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ বাৰ্তালোচনী দৌৰংগ বাৰ্তাৰ সম্পাদক চাহাবুদ্দিন আহমেদ, দৌলগাঁও শিক্ষাখণ্ডৰ খণ্ড গাণনিক এবাদত হুছেইন, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক বিল্লাল হক, জৰিফ আলী, শিক্ষকদ্বয় জামানুদ্দিন খণ্ডকাৰ আৰু ৱাৰিছ আলী। জুবিন গাৰ্গৰ অন্যতম প্ৰিয় গীত মায়াবিনী পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে। মঙ্গলদৈৰ পৰা মিৰ শ্বাহিদ ইৰফানৰ ৰিপৰ্ট AN লাইভ। শুভাৰম্ভ কৰা হয় ছাত্ৰ ছাত্ৰীসকলে আনন্দিত হৈছে আৰু আমাৰ অভিভাৱক অনুষ্ঠানত উপস্থিত আছে। লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল বিশেষকৈ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় মহিবুৰ ৰহমান দেৱ, খাৰুপেটীয়া মৰিয়ম আজমল মহাবিদ্যালয়ৰ অধ্যক্ষা ৰেশমা ইয়াছমিন বাইদেউ, ব্যক্তি অংশগ্ৰহণ কৰি আছে। যথেষ্টখিনি ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিদ্যালয়লৈ আহে আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত তেওঁলোকৰ যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ 30গৰাকী তেওঁলোকক পাঠদান কৰি আহিছোঁ আৰু আমাৰ এই বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলো যথেষ্ট ভাল আৰু আশা ৰাখিছোঁ আমাৰ এই বিদ্যালয়খনে দৰং জিলাৰ ভিতৰত জাতীয় বিদ্যালয়ৰ ভিতৰত এখন সুন্দৰ বিদ্যালয় হিচাপে গঢ়ি উঠিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ সুদীৰ্ঘ ভৱিষ্যত গঠন কৰাই আমাৰ উদ্দেশ্য আৰু আমাৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি বা গণ্যমান্য লোক তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আমাৰ এই বিদ্যালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহিছে। তেওঁলোককো মই আমাৰ যিসকল অভিভাৱক ভূমিকা আছে তেওঁলোকক মই এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ স্থান ধুলা আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰী প্ৰায় 700। আমালোকৰ আমাৰ বিদ্যালয়ত বৰ্তমানে 30গৰাকী শিক্ষক শিক্ষয়িত্ৰী শিক্ষাদান কৰি আছে। প্ৰতি বৰ্ষত অংকুৰ শ্ৰেণীৰ নামভৰ্তি হয় আৰু কিছুমান প্ৰাথমিক শ্ৰেণীটো নামভৰ্তি কৰে। ঠিক তেনেকৈ প্ৰতি বৰ্ষতে নামভৰ্তি চলি আহিছে। যথেষ্ট যদি দৰিদ্ৰ শ্ৰেণীৰ অভিভাৱক হয় তেতিয়া আমি নামভৰ্তিৰ ক্ষেত্ৰত ৰেহাই দিওঁ আৰু মাহেকীয়া যিটো মাচুল হয় সেইটো ক্ষেত্ৰত আমি দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয় স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।